নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 1 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। কাইলৈৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ আৰু ৰমজান মাহৰ পূৰ্বে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে ৰমজান মাহক লৈ 16টাকৈ নতুন এছঅপি জাৰি কৰা হৈছে। আমি জনাই আছো এটা বিশেষ খবৰ ৰমজানক লৈ আহি গৈছে কেতবোৰ নতুন এছঅপি মানি ল'ব লাগিব 16টাকৈ নতুন নিয়ম। সকলো মছজিদত ইফতাৰৰ আয়োজন কৰিব লাগিব প্ৰথমটো ঘোষণা কৰা হৈছে। বাৰে বাৰে মাইকত চেহেৰি ঘোষণা নকৰিবলৈ আহ্বান জনোৱা হৈছে। দৰিদ্ৰ লোকৰ সৈতে কৰিব লাগিব ইফতাৰ। কেতবোৰ নতুন এছঅপি জাৰি কৰা হৈছে। ধনী মুছলমানক 2.5% ধন দৰিদ্ৰক বিতৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে। মছজিদৰ লগতে প্ৰতিটো অঞ্চল চাফ চিকুণ কৰি ৰখাৰ আহ্বান জনোৱা হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, চেহেৰি আৰু ইফতাৰৰ সময়ত সকলোৰে বাবে দোৱা কৰিবলৈ আহ্বান জনোৱা হৈছে। এটা ব্ৰেকিং নিউজ, দেশৰ কল্যাণ আৰু ভাতৃত্ববোধৰ বাবে দোৱা কৰিবলৈ আহ্বান জনোৱা হৈছে। চেহেৰিৰ সময়ত হুলস্থুল নকৰিবলৈ নিৰ্দেশনা, আনক অশান্তি নকৰাকৈ ৰমজান পালনত নিৰ্দেশনা দিয়া হৈছে। ট্ৰেফিকৰ ক্ষেত্ৰতো যাতে সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে লক্ষ্য ৰাখিবলৈ আহ্বান। এই আহ্বান জনাইছে ইছলামিক চেণ্টাৰ অফ ইণ্ডিয়াৰ চেয়াৰমেন মৌলানা খালিদ ৰছিদে। আজিৰ সন্ধিয়াৰ আন এটা ব্ৰেকিং নিউজ হৈছে কংগ্ৰেছত যোগ দিবলৈ সাজু হৈ পৰিছে বিজেপি নেতা। বিধানসভা নিৰ্বাচনৰ পূৰ্বেই বিজেপি ত্যাগ কৰিব শ নেতাই। এই মুহূৰ্তত জনাই আছো বিগ পলিটিকেল ব্ৰেকিং নিউজ। কংগ্ৰেছত যোগ দিবলৈ সাজু হৈ পৰিছে বিজেপি নেতা। ডাঙৰ খবৰ এই মুহূৰ্তত কংগ্ৰেছৰ যোগাযোগ কেইবাজনো বিজেপি নেতাৰ কংগ্ৰেছৰে যোগাযোগ হৈছে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেইবাজনো নেতাই বিজেপি ত্যাগৰ সম্ভাৱনা। বিহুৰ আগে আগে কংগ্ৰেছলৈ আহিব ভাল খবৰ। বিহুৰ পূৰ্বে কংগ্ৰেছত যোগদান কৰিব কেইবাগৰাকীও বিজেপি নেতাই। বিজেপিকে ধৰি কেইবাটাও দলৰ নেতাই যোগদান কৰিব কংগ্ৰেছত। আৰু কেইবাজনো বিজেপি নেতাই কংগ্ৰেছৰ সৈতে যোগাযোগ কৰা বুলি মন্তব্য কৰিছে পিচিচিৰ সভাপতি ভূপেন বৰাই। এইবাৰ বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ নতুন ৰণনীতি। নিৰ্বাচনৰ 6 মাহ পূৰ্বে কংগ্ৰেছে প্ৰকাশ কৰিব প্ৰাৰ্থীৰ তালিকা আৰু পঞ্চায়ত নিৰ্বাচনতো স্থায়ীভাৱে আন দলৰ সৈতে মিলি অৱতীৰ্ণ হ'ব। পৰৱৰ্তী খবৰটো হৈছে উত্তৰাখণ্ডৰ হিমস্খলনত বৰ্তমানেও আবদ্ধ হৈ আছে 22গৰাকীকৈ শ্ৰমিক। 57জন শ্ৰমিক আবদ্ধ হৈ আছিল হিমস্খলনত। এতিয়ালৈকে অভিযান চলাই উদ্ধাৰ কৰা হৈছে 35গৰাকীকৈ শ্ৰমিকক। আৰু এটা পলিটিকেল ব্ৰেকিং নিউজ হৈছে সাংসদ গৌৰৱ গগৈৰ পত্নীৰ ISIৰে লিংক আৰু আজি দিল্লীলৈ ৰাওনা অসম আৰক্ষীৰ বিশেষ দল। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ, সাংসদ গৌৰৱ গগৈৰ পত্নী ISIৰে লিংক প্ৰসংগ। এবাৰ দিল্লীলৈ ৰাওনা অসম আৰক্ষীৰ এটা বিশেষ দল। দিল্লীলৈ ৰাওনা হৈছে অসম আৰক্ষীৰ বিশেষ দল আৰু গৌৰৱৰ পত্নী এলিজাবেথৰ পাকিস্তান লিংকৰ চলিব তদন্ত। এটা ব্ৰেকিং নিউজ, ADGPৰ মুন্না প্ৰসাদ গুপ্তাৰ নিৰ্দেশত দিল্লীলৈ গৈছে দলটো। দলটোৰ নেতৃত্বত আছে ৰজি কলিতা আৰু পাকিস্তানী নাগৰিক আলী শ্বেখৰ সৈতে লিংকৰো হ'ব তদন্ত। এলিজাবেথৰ সৈতে আলী শ্বেখে কৰা বাৰ্তালাপৰো হ'ব পৰীক্ষণ। আলী শ্বেখৰ NGO দিল্লীত কি কৰে তাৰো হ'ব তদন্ত। দলটোৱে পৰীক্ষা কৰিব এলিজাবেথৰ পাছপোৰ্ট লগতে ভিজা। সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছিল SIT আৰু SITত আছে ADGPৰ মুন্না প্ৰসাদ গুপ্তা, প্ৰণৱজ্যোতি গোস্বামী আৰু ৰজি কলিতা, মৈত্ৰী ডেকাও আছে 4জনীয়া SITত। সাংসদ গৌৰৱ গগৈৰ পত্নী SITৰে লিংক প্ৰসংগ। আজি দিল্লীলৈ ৰাওনা হৈছে দলটো। এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰমজানৰ প্ৰথম দিনাই শক্তি প্ৰদৰ্শন কৰিছে ইৰাণে। বিপদত পৰিব আমেৰিকা, ইজৰাইল। এটা ৱাৰ্ড আপডেট বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। দৰ্পচূৰ্ণ হ'ব মহাশক্তিধৰ আমেৰিকা আৰু ইজৰাইল। পবিত্ৰ ৰমজান মাহৰ প্ৰথম দিনাই শক্তি প্ৰদৰ্শন ইছলামিক ৰাষ্ট্ৰ ইৰাণৰ। পাৰমাণৱিক বোমাৰে আমেৰিকা আৰু ইজৰাইলক শেষ কৰি দিয়াৰ ভাবুকি। এইবাৰ পাৰমাণৱিক অস্ত্ৰত ব্যৱহৃত ইউৰেনিয়াম অধিক মজুত ৰাখিছে ইৰাণে। ইৰাণৰ শক্তিত মূৰৰ কামোৰণি বৃদ্ধি হৈছে ডনাল্ড ট্ৰাম্পৰ। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খোমেনীয়ে
শীঘ্ৰেই ব্যৱস্থা ল'বলৈ সাজু আমেৰিকাৰ বিৰুদ্ধে যিকোনো মুহূৰ্ততেই আমেৰিকাত আক্ৰমণ কৰিবলৈ সাজু হৈ পৰিছে ইছলামিক ৰাষ্ট্ৰ ইৰাণ দৰ্পশূন্য হ'ব মহাশক্তিধৰ আমেৰিকা আৰু ইজৰাইল কন্দিয়াৰ পৰৱৰ্তী খবৰ হৈছে ভয়ংকৰ নাও দুৰ্ঘটনাত আজি 11 গৰাকীকৈ লোকৰ মৃত্যু হৈছে অতিকৈ দুখ লগা খবৰ জনোৱাৰ চেষ্টা কৰিছো নদীৰ বুকুত নাও জাহাজৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষ আৰু তাৰ পিছতেই 11 গৰাকীকৈ লোকৰ মৃত্যু হৈছে নদীৰ বুকুত নাও জাহাজৰ ভয়ংকৰ মুখামুখি সংঘৰ্ষ আৰু নাও দুৰ্ঘটনাত থিতাতে 11 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে দুৰ্ঘটনাৰ পাছতেই সন্ধানহীন নাওখনত থকা আন বহু যাত্ৰী দুৰ্ঘটনাৰ পাছতে হাহাকাৰ পৰিবেশৰ সূচনা হৈছে চীনৰ দক্ষিণ প্ৰান্তত এই ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে নদীৰ বুকুতেই নাও আৰু জাহাজৰ মাজত মুখামুখি সংঘৰ্ষ হৈছে আৰু তাৰ পিছতেই 11 গৰাকীকৈ লোকৰ কৰুণ মৃত্যু হৈছে দুৰ্ঘটনাৰ পাছতেই সন্ধানহীন নাওখনত আন বহু কেইগৰাকী যাত্ৰী আছিল আন এটা ব্ৰেকিং নিউজ হৈছে আদালতৰ চৌহদত মহবুবুল হকে আজি কি কৈছে আমি জনোৱাৰ চেষ্টা কৰিছো আজি আদালতত হাজিৰ কৰা হৈছে মহবুবুল হকক ইউএসটিএমৰ সত্তাধিকাৰী মহবুবুল হকে কৈছে মোৰ বাবে দোৱা কৰক লগতে কৈছে সত্যমেৱ জয়তে এটা বিশেষ কেলেংকাৰীৰ কাৰণে মহবুবুল হকক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰা হৈছিল আৰু আজি পুনৰ আদালতত হাজিৰ কৰা হৈছে ইউএসটিএমৰ সত্তাধিকাৰী মহবুবুল হকক 4 দিনীয়া জেৰাৰ অন্তত আদালতত মহবুবুল হকক হাজিৰ কৰা হৈছে মহবুবুল হকে কলে মোৰ বাবে দোৱা কৰক লগতে কৈছে সত্যমেৱ জয়তে মহবুবুল হকৰ গুৰামৰাৰ বাসগৃহতো অভিযান চলিছিল আৰক্ষীৰ আজি পুনৰ আৰক্ষীৰ জিম্মাত বিচৰাৰ সম্ভাৱনা মহবুবুল হকক আজি পুনৰ আৰক্ষীয়ে জিম্মাত বিচৰাৰ সম্ভাৱনা মহবুবুলক আজি পুনৰ আদালতত হাজিৰ কৰা হ'ল ইউএসটিএমৰ সত্তাধিকাৰী মহবুবুল হকক আজিৰ খন্দিয়াৰ খবৰটোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে ডনাল্ড ট্ৰাম্পৰ প্ৰচণ্ড ধমক এবাৰ জেলেনস্কিক বিশ্বৰ সন্মুখত মূৰ্খ ৰাষ্ট্ৰপতি আখ্যা এটা ডাঙৰ খবৰ অন কেমেৰা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক ধমক দিছে ডনাল্ড ট্ৰাম্পে হোৱাইট হাউচলৈ মাতি আনি বিশ্বৰ সন্মুখত ধমক প্ৰদান কৰিছে ডনাল্ড ট্ৰাম্পে ট্ৰাম্পৰ সৈতে তৰ্কযুক্তত লিপ্ত হৈছে জেলেনস্কি ট্ৰাম্পৰ সৈতে তৰ্কযুক্তত লিপ্ত হৈছে জেলেনস্কি 45 মিনিটৰ সংবাদমেলতে ভয়ংকৰ কাজিয়াত লিপ্ত হৈছে দুই দেশৰ ৰাষ্ট্ৰপতি খনিজ চুক্তিৰ মূল বিষয় আছিল ডনাল্ড ট্ৰাম্পৰ আৰু পুটিনক ৰোধ কৰিব নোৱাৰাৰ বাবে নিৰাপত্তাৰ দিশটোক লৈ ট্ৰাম্পৰ বিৰুদ্ধে জেলেনস্কিৰ গৰ্জন ডাঙৰ খবৰ পুটিনক ৰোধ কৰিবলৈ এয়া যথেষ্ট নহয় বুলি ট্ৰাম্পৰ সৈতে কাজিয়াত লিপ্ত হৈছে জেলেনস্কি দুই দেশৰ ৰাষ্ট্ৰপতিৰ কাজিয়া দেখি আচৰিত হৈ পৰিছে সমগ্ৰ বিশ্ব দেখিবলৈ পোৱা গৈছে পুটিনক ৰোধ কৰিবলৈ এয়া যথেষ্ট নহয় বুলি ট্ৰাম্পৰ সৈতে কাজিয়াত লিপ্ত হৈছে জেলেনস্কি আৰু খনিজ চুক্তিৰ মূল বিষয় আছিল ডনাল্ড ট্ৰাম্পৰ আৰু 45 মিনিটৰ সংবাদমেলত ভয়ংকৰ কাজিয়াত লিপ্ত হৈছে দুই দেশৰ ৰাষ্ট্ৰপতি